মৰাণ প্ৰেছ ক্লাবে অনুষ্ঠিত কৰি অহা এই মাহৰ অতিথি অনুষ্ঠানত আজি দুপৰীয়া 12 বজাত মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা কল্পনা বৰাক এই মাহৰ অতিথি হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ লগত মত বিনিময় কৰে। মহাবিদ্যালয়ৰ খেলপথাৰ সমীপত অৱস্থিত তেখেতৰ বাসগৃহত গৈ প্ৰেছ ক্লাবে সম্বৰ্ধনা জনোৱাৰ লগতে আছু আটাছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চুতীয়া ছাত্ৰ সন্থা সোণোৱাল কছাৰী ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় সংগঠনে শিক্ষাগুৰুগৰাকীক মানপত্ৰ চেলেং চাদৰ গামোচা গ্ৰন্থ টুপুলাৰে সম্বৰ্ধনা জ্ঞাপন কৰি আশীৰ্বাদ বিচৰাৰ লগতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা মাতৃহম জ্ঞান কৰা শিক্ষাগুৰুগৰাকী আশু-আৰোগ্য কামনা কৰে। মৰাণ প্ৰেছ ক্লাবৰ সভাপতি দয়ানন্দ সিঙে পৰিচালনা কৰা এই মাহৰ অতিথি অনুষ্ঠানত প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ উপসভাপতি কৰুণা ফুকনে অনুষ্ঠানটো আঁত ধৰে। অতিথি শিক্ষাগুৰু কল্পনা বৰাৰ সৈতে অন্তৰংগ আলাপ আৰম্ভ কৰে প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা সুভিত কুমাৰ ছেত্ৰীয়ে। ইয়াৰ পিছতে প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি জিতেন ডেকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ৰঞ্জিত চাংমাই, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বুধিন সোণোৱাল, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনুপজ্যোতি ভূঞা, যুৱ লেখক তথা সাংস্কৃতিক কৰ্মী বিপুল গোস্বামী, প্ৰেছ ক্লাবৰ হৈ ৰাজু মিশ্ৰ, অংশুমান চাহু, স্বপ্ননীল দেউৰী আদিৰে শিক্ষাগুৰুগৰাকীৰ সৈতে অন্তৰংগ মত বিনিময় কৰি অতীত ৰোমন্থন কৰে। কল্পনা বৰাৰ যোগ্য স্বামী তথা পৰ্যটন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি বৰাই কেনেকৈ শিক্ষক লেখক সমাজকৰ্মী গ্ৰন্থকাৰ তথা অসমৰ বিধায়ক তৰুণ চুতীয়াৰ কন্যাক লগ পাই বিবাহপাশত আবদ্ধ হ'ল সেই সন্দৰ্ভত নিজৰ মত দাঙি ধৰে। এই মাহৰ অতিথি কল্পনা বৰাই মৰাণ প্ৰেছ ক্লাবে তেখেতক আজি এনেকৈ সম্বৰ্ধনা জ্ঞাপন কৰাত অতিশয় আনন্দিত হোৱা বুলি কয়। কোনো দিনে কাৰো অপকাৰ নকৰা কল্পনা বৰাই কোনোবাই কাৰোবাৰ অপকাৰ কৰা দেখিলে বা মিছা মাতিলে খং উঠে বুলিও কয়। কল্পনা বৰাই শিক্ষকতাৰ পৰা অৱসৰ কৰা 7 বছৰ পাছতো বকেয়া ধনৰাশি নোপোৱাত স্বাস্থ্যৰ চিকিৎসাত অসুবিধাৰ সন্মুখীন হোৱা বুলি তেখেতে জানিবলৈ দিয়ে। অসমৰ এটি অগ্ৰণী সাংবাদিকৰ মঞ্চ মৰাণ প্ৰেছ ক্লাবে 2000 বৰ্ষৰ পৰা এই মাহৰ অতিথি নামৰ এটা অনুষ্ঠান উদযাপন কৰি আহিছে। আজি 2024 বৰ্ষৰ 23 মে'ৰ দিনা বৃহত্তৰ মৰাণ অঞ্চলৰ এগৰাকী সৰ্বপৰি মহিলা আজীৱন শিক্ষাব্ৰতী সমাজ সেৱিকা লেখিকা কল্পনা বৰা ডাঙৰীয়ানীৰ সৈতে আমি ভাৱ বিনিময় কৰোঁ। আমাৰ অঞ্চলটোৰ সংবাদ সেৱকৰ লগতে সদৌ অসম ছাত্ৰ সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টাই আহোম ছাত্ৰ সন্থা সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থাৰ নেতৃবৰ্গই এই ভাৱ বিনিময়ত অংশগ্ৰহণ কৰে। বাইদেৱে গোটেই জীৱন শিক্ষাদানতে জড়িত হৈ আছিল। ভাৰতীয় মৰাণ মহাবিদ্যালয়ৰ পৰা শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বীৰূপে অৱসৰ গ্ৰহণ কৰিছে। আমি সকলোৱে জানো তেওঁ কেইবাখনো গ্ৰন্থও প্ৰণয়ন কৰিছে, প্ৰবন্ধ আৰু কবিতাৰ সংকলন। বাইদেউ হৈছে আমাৰ অঞ্চলটোৰ এটা পৰিচিত পৰিয়াল। মৰাণ বিধানসভা সমষ্টিৰ একালৰ বিধায়ক তৰুণ চুতীয়াদেৱৰ উপযুক্ত কন্যা। বাইদেৱে পিতৃ প্ৰদত্ত এটা জীৱন যাপন কৰি আমাৰ অঞ্চলটোৰ শৈক্ষিক সামাজিক সাংস্কৃতিক বা অন্যান্য সামাজিক ক্ষেত্ৰসমূহৰ উত্তৰণত তেওঁলোকে অগ্ৰণী ভূমিকা পালন কৰি আহিছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছুদিনৰ পৰা বাইদেউ স্বাস্থ্যজনিত সমস্যাত পৰিছে। তেখেতৰ এই কিছুদিনৰ পৰা স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে। আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ আজি বাইদেৱে যাতে পুনৰ আগৰ স্বাস্থ্যলৈ ঘূৰি আহে, সুস্বাস্থ্য কামনা কৰি তেখেতে আমাৰ লগত মৰাণ অঞ্চলৰ সমাজ জীৱন সমৃদ্ধ কৰোঁ বুলি আশা কৰিছোঁ।